সকলোকে টকা পইচা দি মেনেজ কৰি থকা এইজন হ'ল গোবিন্দ শৰ্মা চৰকাৰ। এখেতে মানে অসমৰ বিভিন্ন ৰাজনৈতিক নেতা মন্ত্ৰী বিধায়কৰ ধৰি বিভিন্ন যিবোৰ পক্ষ সকলো পক্ষকে এখেতে মেনেজ কৰে। গোবিন্দ শৰ্মা চৰকাৰৰ অবৈধ কাঠৰ চিণ্ডিকেটৰ গাড়ীবিলাকে দিবলগীয়া মাচুল যদি মুখ্যমন্ত্ৰী ডাঙৰীয়ে তদন্ত নকৰে, এওঁলোকক কঠোৰ শাস্তি প্ৰদান নকৰে, আমি কিন্তু অসমক ভাল পোৱা মানুহবিলাক কিন্তু হাত কাটি বহি নাথাকোঁ। হয়, আমি যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰি অসমৰ বিভিন্ন জিলাৰ মাজেৰে চোৰাংভাৱে কাঠ সৰবৰাহৰ যি চিণ্ডিকেট, এই চিণ্ডিকেটৰ মূল যিগৰাকী নায়ক গোবিন্দ শৰ্মা চৰকাৰৰ আৰু খনিজ তালুকদাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিলোঁ। মই আজি পুনৰ সংবাদ মাধ্যমৰ আগত এই কথাকেইটাকে ক'ব বিচাৰিছোঁ। প্ৰথম ফটোগ্ৰাফ এখন দেখুৱাওঁ। এখেত হ'ল গোবিন্দ শৰ্মা চৰকাৰ। এখেতৰ প্ৰকৃত ঘৰ বৰপেটা জিলাৰ বহৰীত আৰু বৰ্তমান তেখেতে গুৱাহাটী মহানগৰী ফটাশিল নাম্বাৰীত এটা বৃহৎ অট্টালিকা সাজি তেখেতে বাস কৰে আৰু তেখেতৰ লগত সহযোগী হিচাপে আছে এগৰাকী খনিজ তালুকদাৰ। এখেতৰ ঘৰো বৰপেটাৰ বহৰীত। এতিয়া কথা হ'ল, এই যে গোবিন্দ শৰ্মা চৰকাৰ, এই গোবিন্দ শৰ্মা চৰকাৰ প্ৰকৃততে প্ৰাক্তন বনমন্ত্ৰী আৰু বৰ্তমানৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ পুষ্যপুত্ৰ। কিয়? এইকাৰণেই কাৰণ এই গোবিন্দ শৰ্মা চৰকাৰে ৰকিবুল হুছেইনৰ আঙুলিত ধৰিয়েই চোৰাং কাঠৰ ব্যৱসায় আৰম্ভ কৰিছিলে। বিভিন্ন উৎসত এই কথাটো স্পষ্ট হৈ পৰিছে। আৰু এতিয়া ৰকিবুল হুছেইনৰ বনমন্ত্ৰী থকা দিনৰ পৰা এই যে গড়ৰ হত্যাৰ সকলোৱে নায়ক বুলি কয় ৰকিবুল হুছেইন ডাঙৰীয়া, তেতিয়াৰ পৰা এতিয়ালৈকে এই সৰ্বানন্দ সোণোৱালৰ 5 বছৰ শাসনকাল গৈ এতিয়া হিমন্ত বিশ্বৰ 5 বছৰ শাসনকাল গ'ল, কিন্তু গোবিন্দ শৰ্মা চৰকাৰৰ কিন্তু এই চোৰাং কাঠৰ চিণ্ডিকেটত কোনেও আঁচুৰ পেলাব নোৱাৰে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণটো হ'ল যে সকলোকে টকা পইচা দি মেনেজ কৰি থকা এইজন হ'ল গোবিন্দ শৰ্মা চৰকাৰ। আৰু এখেতৰ হৈ পেলাই এই যে আপোনাৰ দেখিছে খনিজ তালুকদাৰ, এখেতে মানে অসমৰ বিভিন্ন ৰাজনৈতিক নেতা মন্ত্ৰী বিধায়কৰ ধৰি বিভিন্ন যিবোৰ পক্ষ সকলো পক্ষকে এখেতে মেনেজ কৰে। কোটি কোটি টকাৰ মাহিকী হিচাপত উপঢৌকন দি পেলাই মেনেজ কৰি চলে। আৰু বিভিন্ন সময়ত যেতিয়া চোৰাং কাঠ সৰবৰাহ কৰা আপোনাৰ গাড়ীবিলাক জব্দ হয় বিভিন্ন বন বিভাগৰ জৰিয়তে, সংমণ্ডলত বনৰ অফিচত বা বিভিন্ন বিভাগে, তেতিয়া এই খনিজ তালুকদাৰে মেনেজ কৰি পেলাই গাড়ীবিলাক উলিয়াই দিয়ে। আমাৰ গোবিন্দ শৰ্মা চৰকাৰ যিগৰাকী কাঠৰ কুখ্যাত মাফিয়া, কাঠ মাফিয়া, অসমৰ যদি কাঠ মাফিয়া বুলি কোৱা যায় গোবিন্দ শৰ্মা চৰকাৰক সকলোৱে জানে। এই গোবিন্দ শৰ্মা চৰকাৰে অৰুণাচলত বহিয়ে অৰুণাচল, নাগালেণ্ড, মিজোৰাম আদি বিভিন্ন কাষৰীয়া ৰাজ্যবিলাকৰ পৰা চোৰাং কাঠ সৰবৰাহ কৰে আৰু অসমৰ বিভিন্ন যিবোৰ গেট আছে এই গেটবিলাকৰ জৰিয়তে আপোনাৰ সৰু বৰ যিবোৰ মানে গাড়ী আছে, এখন টিপি 30খনলৈকে গাড়ী, এটা GST নাম্বাৰ 30খনলৈকে গাড়ী সৰবৰাহ কৰি থাকে। আৰু দৈনিক 15 বা 20 লাখ টকা এই গোবিন্দ শৰ্মা চৰকাৰে সংগ্ৰহ কৰে। ভাবকচোন, 15 বা 20 লাখ টকা সংগ্ৰহ কৰা এই গোবিন্দ শৰ্মা চৰকাৰৰ হাত কিমান শক্তিশালী হ'ব লাগিব, কিমান পক্ষ তেখেতে মেনেজ কৰি আছে। আৰু জাগুনৰ পৰা তিনিচুকীয়ালৈ প্ৰতিখন গাড়ী বাবদ লয় 25,000 টকা, ডিৰাকৰ পৰা তিনিচুকীয়ালৈ প্ৰতিখন ট্ৰাকৰ বাবদ লয় আপোনাৰ 26,500 টকা, শদিয়াৰ পৰা তিনিচুকীয়ালৈ প্ৰতিখন ট্ৰাকৰ বাবদ লয় 30,000 টকা, তিনিচুকীয়াৰ পৰা বাগৰিলৈ প্ৰতিখন ট্ৰাকৰ বাবদ লয় 30,000 টকা, বাগৰিৰ পৰা নগাঁও আৰু মৰিগাঁৱৰ বাবদ প্ৰতিখন ট্ৰাকৰ বাবদ লয় 60,000 টকা, বাগৰিৰ পৰা নলবাৰীলৈ যদি এখন গাড়ী যাবলগীয়া হয় চোৰাং কাঠৰ গাড়ী 70,000 টকা ল'বই। আৰু বাগৰিৰ পৰা গুৱাহাটীলৈ গ'লে আপোনাৰ 1 লাখ টকালৈকে তেওঁলোকে লোৱাৰ নথি আছে, ৰেকৰ্ড আছে। আৰু বাগৰিৰ পৰা বৰপেটালৈ যদি প্ৰতিখন ট্ৰাকত হয় আপোনাৰ 1 লাখ টকা, আৰু বাগৰিৰ পৰা ধুবুৰীলৈ প্ৰতিখন গাড়ী বাবদ লয় 1,20,000 টকা। এয়া হ'ল আমাৰ যিজন ব্যক্তি কৈছোঁ যে গোবিন্দ শৰ্মা চৰকাৰৰ অবৈধ কাঠৰ চিণ্ডিকেটৰ গাড়ীবিলাকে দিবলগীয়া মাচুল। ইমানৰ পিছতো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়ে তদন্ত নকৰে, এওঁলোকক কঠোৰ শাস্তি প্ৰদান নকৰে, আমি কিন্তু অসমক ভাল পোৱা মানুহবিলাক কিন্তু হাত কাটি বহি নাথাকোঁ। একদম কঠোৰভাৱে এই কথাটো কৈছোঁ। কোনো কাৰণত এওঁলোকক শান্তিৰে থাকিবলৈ দিয়া নহ'ব। এই গোবিন্দ শৰ্মা চৰকাৰৰ 2 হাত চোৰাং কাঠৰ চোৰাং কাঠ যেতিয়া মানে সৰবৰাহ কৰে, এই চোৰাং কাঠৰ দুৰ্নীতিৰ বোকাত এতিয়া লেটিপেটি খাই আছে। গতিকে কোনো কাৰণতে অসমে কোটি কোটি টকাৰ ৰাজহ ৰয়েলটি ইতিমধ্যে হেৰুৱাইছে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক,
বৰ বৰ কথা কৈ চৰকাৰ চলাই আছে এওঁলোকে এতিয়া মই ভাবোঁ যে এইবিলাক মানুহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহ'লে কিন্তু আমি কিন্তু কেতিয়াও মুখ বন্ধ কৰি হাত কাঢ়ি বহি নাথাকোঁ পৰৱৰ্তী সময়ত আৰু বহুত তথ্য প্ৰকাশ কৰিম